ভূমিক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটত গুৰুলাগুৰুলকৈ কেইবাজনকৈ লোক আহত সংকটজনক অৱস্থাত পাঁচজনকৈ লোকক জিএমচিএইচলৈ প্ৰেৰণ নগৰবেৰাৰ জামলাই চেনিমাৰীত ভূমিকেন্দ্ৰিক ভয়ানক মাৰপিট দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটত আহত কেইবাজনকৈ লোক সংকটজনক অৱস্থাত পাঁচজনক জিএমচিএইচলৈ প্ৰেৰণ জানিব পৰা মতে গাঁওখনৰ মতলেব আলী নামৰ লোকজনৰ সৈতে দীৰ্ঘদিনৰে পৰা তেওঁৰে ভতিজাক জাকিৰ হুছেইনৰ মাটিবাৰীক লৈ চলি আছিল এক সংঘাত বৃহস্পতিবাৰে এই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে মতলেব আলী পক্ষৰ এটি ঘৰ জাকিৰ হুছেইন পক্ষৰ লোকে বলপূৰ্বকভাৱে ভাঙি দিয়াত মতলেব পক্ষৰ কেইবাজন লোকে বাধা দিয়ে অভিযোগ মতে জাকিৰ হুছেইনৰ উচতনিত তেওঁলোকক দা লাঠি ডেগাৰ আদিৰে ভয়ংকৰ আক্ৰমণ কৰে এই আক্ৰমণত দুই পক্ষৰ কেইবাজনকৈ লোক আহত হয় পিছত আহতসকলক ততাতৈয়াকৈ নগৰবেৰাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও ইয়াৰে 30 বছৰ বয়সৰ ফাৰুক আব্দিন 45 বছৰ বয়সৰ আবুল কালাম আবুল কাছেম মালিক আলী আৰু শামসুল হক এই পাঁচজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় এই মাৰপিট কাণ্ডক লৈ অঞ্চলজুৰি বিৰাজ কৰিছে চেপা উত্তেজনা নিউজ ডেস্ক ৰিপৰ্ট N8 অসম ৰাতিপুৱা 6:30 বজাত ৰাতিপুৱা সিহঁতে দা কুঠাৰ লৈ যায় আমাৰ ঘৰ ভাঙি দিয়ে আমি সিহঁতৰ পৰা ঘৰ ভাঙি দিয়াত আমি আগবাঢ়ি যাওঁতে কোনে ভাঙি দিয়ে এই আমাৰ খুৰাৰ ল'ৰা কিন্তু এইটো আমাৰ খুৰাৰে ল'ৰা জাকিৰৰ আলতাফ তাৰপিছত আব্দুল মালেক তাৰপিছত অহৰুল তাৰপিছত হ'ল কি আলতাফ শাহিনুল আলম আৰু শামসুল হক সেইকেইজনে যাই আমাৰ ঘৰটো ভাঙালে ভাঙি আমি আগবাঢ়ি যাওঁতে সিহঁতে যে হাতত দা কুঠাৰ তাৰপিছত দা লৈ গৈছিল আৰু হাতৰ মাজত স্পিৰিং থকা জেগা লৈ গৈছিল যাই আমাৰ কেইজন আমাৰবিলাকক আহত কৰে সিহঁতে আহত কৰি আমি সিহঁতৰ পৰা নগৰবাৰ মেডিকেলত আহোঁ মেডিকেলৰ পৰা ডাক্তাৰে চাই কিনে আমাৰ 3জন ইতিমধ্যে জিএমচিত ৰেফাৰ কৰে আৰু বাকীখিনি আমি নগৰবেৰা হস্পিটেলতে চিকিৎসা হৈ আছে গতিকে দয়ালু মহোদয় এই জাকিৰে কিন্তু আমাক খুব হাৰাশাস্তি দি আছে ইয়াৰ উচিত যাতে বিচাৰ কৰি দিয়ে আমাক বহুদিনৰ পৰা খুব হাৰাশাস্তি দি আছে কণ্ডলটো কিহৰ কাৰণে কণ্ডলটো মাটিৰ কাৰণে আমাৰ মাটিয়ে কিন্তু সিহঁতে মাটি বাৰী চব বিক্ৰী কৰা শেষ হৈছে এতিয়া পইচা পাতি হোৱাৰ কাৰণত সিহঁত খুব আমাক হাৰাশাস্তি দি আছে মাটিবিলাক এতিয়া আমাক বেদখল কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু আমি চাৰ্কেলত যিবিলাক মাটিৰ কামবিলাক কৰিবলৈ আহোঁ সিহঁতে অনলাইনত আমি মৃত্যু নামজাৰি যে কৰিবলৈ আহিছিলোঁ কিন্তু মৃত্যু নামজাৰি কৰিব নোৱাৰোঁ সিহঁতে মাটিত কি পৰা কৰি থৈছে আমাৰ নামজাৰি নহয় অফলাইনত অফ কৰি থৈছে মাটিবিলাক অনলাইনত আমি মাটিৰ কাম বাৰী কৰিব নোৱাৰোঁ গতিকে দয়ালু মহোদয় অতি শীঘ্ৰে আপুনি তদন্ত কৰি আমাৰ যাতে উচিত বিচাৰটো কৰি দিয়ে এয়ে আপোনালোকৰ ওচৰত আমাৰ প্ৰাৰ্থনা জনালোঁ